আজি শিক্ষক দিৱসৰ বঁটাৰে সন্মানিত শিক্ষাগুৰুসকল, সুধীবৃন্দ আৰু উপস্থিত ৰাইজ। শিক্ষক দিৱসৰ আজিৰ পবিত্ৰ দিনটোত মহান শিক্ষক, বিশিষ্ট দাৰ্শনিক তথা ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজিৰ দিনটো গুৰু বন্দনাৰ দিন। শিক্ষাৰ পবিত্ৰ মন্দিৰত পদাৰ্পণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত শিক্ষাগুৰুৰ জ্ঞান, সান্নিধ্য আৰু প্ৰেৰণাই নৱ চেতনাৰ উন্মেষ ঘটাই আহিছে। শিক্ষাগুৰুসকলৰ মাৰ্গদৰ্শনে এন্ধাৰৰ ভেটা ভাঙি আলোক সন্ধানী বাটেৰে আগুৱাই যাবলৈ আমাক প্ৰেৰণা দিয়ে। জ্ঞানৰ আলোকেৰে উজ্বলাই তোলাৰ মহান ব্ৰত লৈ যুগ যুগান্তৰ ধৰি এচাম নিষ্ঠাবান শিক্ষক শিক্ষয়িত্ৰীয়ে চলাই অহা প্ৰচেষ্টাত ফল্গু ধাৰাৰ দৰে আমাৰ সমাজত চিৰ প্ৰবাহমান হৈ আছে। পিতৃ মাতৃয়ে যেনেকৈ সন্তানক জন্ম দি এই পৃথিৱীলৈ লৈ আহে, একেদৰে শিক্ষাগুৰুৱে জ্ঞানৰ পোহৰেৰে আলোকিত কৰি এই সন্তানসকলক পৃথিৱীৰ বুকুত দ্বিতীয় জন্ম দিয়ে। সেয়েহে আমাৰ জন্মদাতা পিতৃ মাতৃ অৰ্থাৎ আদিগুৰু, জ্ঞানৰ আলোকেৰে আলোকিত কৰা শিক্ষাগুৰু আৰু জীৱনৰ চিৰন্তন সত্যৰে আমাক পৰমাত্মাৰ ওচৰলৈ লৈ যাব বিচৰা আমাৰ আধ্যাত্মিক গুৰুসকল আমাৰ চিৰ নমস্য আৰু চিৰ আৰাধ্য। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ্দেৱ মহেশ্বৰঃ গুৰুৰেব পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়াৰ মহান কৰ্মযজ্ঞত আত্মনিয়োগ কৰা প্ৰতিগৰাকী স্বনামধন্য শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ শুভ দিনটোত মই গভীৰ প্ৰণিপাত জনাইছোঁ। লগতে ৰাজ্য চৰকাৰৰ কৃতি শিক্ষক বঁটা প্ৰাপক শিক্ষাগুৰুসকলকো অসমবাসী ৰাইজৰ হৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ দিনটোতে আমি প্ৰধানমন্ত্ৰীৰ উচ্চতৰ শিক্ষা অভিযান আমাৰ ৰাজ্যখনত আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিগদৰ্শী নেতৃত্বত আজি ভাৰতে অমৃত কালৰ মাজেৰে আগবাঢ়িছে। 2047 চনত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰলৈ পৰিণত কৰাৰ বাবে তেখেতৰ প্ৰচেষ্টাত শিক্ষা আৰু শৈক্ষিক জগত এক মূল স্তম্ভ হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ক্ৰমান্বয়ে কৰি অহা প্ৰয়োগে আমাৰ সমগ্ৰ দেশতে শিক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। ভাৰতবৰ্ষ ইনোভেশ্যন আৰু জ্ঞানৰ এটা নতুন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব ধৰিছে। এনে সময়তে প্ৰধানমন্ত্ৰীৰ উচ্চতৰ শিক্ষা অভিযানে আমাৰ দেশ আৰু আমাৰ ৰাজ্যৰ উচ্চ শিক্ষা জগতত এক নৱজাগৰণৰ সৃষ্টি কৰিব। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এইবাৰ 100 কোটি টকা ভাৰত চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে। লিংগ সমতা আৰু অন্তৰ্ভুক্তি পদক্ষেপৰ অধীনত উচ্চ শিক্ষাসমূহৰ বাবে জিলা ভিত্তিক মুঠ 20 কোটি টকা পুঁজি আবণ্টন দিয়া হৈছে। বাস্কা জিলাৰ 5খন শিক্ষানুষ্ঠান যেনে গোৰেশ্বৰ মহাবিদ্যালয়, বৰমা মহাবিদ্যালয়, বি কিষাণ মহাবিদ্যালয়লৈ 3 কোটি টকাকৈ, জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়লৈ 96.40 লাখ টকা, শালবাৰী মহাবিদ্যালয়লৈ 3.60 লাখ টকাৰ পুঁজি, কাছাৰ জিলাৰ 9খন মহাবিদ্যালয় ক্ৰমে জনতা মহাবিদ্যালয়লৈ 4 কোটি টকা, গুৰুচৰণ মহাবিদ্যালয়লৈ 3 কোটি টকা, পশ্চিম শিলচৰ মহাবিদ্যালয়লৈ 1.5 কোটি টকা, বৰখলা
চৰকাৰী আদৰ্শ মহাবিদ্যালয়লৈ 40 লাখ টকা, শিলচৰ মহাবিদ্যালয় আৰু শিলচৰ কন্যা মহাবিদ্যালয়লৈ 30 লাখকৈ টকা, কাছাৰ মহাবিদ্যালয়লৈ 25 লাখ, জে.এন. সিংহ মহাবিদ্যালয়লৈ 20 লাখ, এম.চি. দাস মহাবিদ্যালয়লৈ 5 লাখ টকাৰ অনুদান প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানত আগবঢ়োৱা হৈছে। মহাবিদ্যালয়ৰ সৰলীকৰণ অনুদানৰ সহায়ত ৰাজ্যৰ 14খন প্ৰাদেশিকৃত মহাবিদ্যালয়ত প্ৰায় 70 কোটি টকাৰ পুঁজি আবণ্টন দিয়া হৈছে। শ্ৰীমন্ত শংকৰ মাধৱ মহাবিদ্যালয়, কে.চি. দাস বাণিজ্য মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, কন্যা মহাবিদ্যালয়, আৰ.কে. নগৰ মহাবিদ্যালয়, সাপেখাতী মহাবিদ্যালয়, এছ.কে. ৰয় মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, বৰপথাৰ মহাবিদ্যালয়, ধেমাজি ছোৱালী মহাবিদ্যালয়, লক্ষীপুৰ মহাবিদ্যালয়, মানৱেন্দ্ৰ শৰ্মা মহাবিদ্যালয় আৰু থং নগদে মহাবিদ্যালয়লৈ 5 কোটি টকাকৈ আৰু বামুণ্ডী মহাবিদ্যালয়লৈ 4.95 কোটি টকাৰ পুঁজি আবণ্টন দিয়া হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ সহায়ত কটন আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ 20 কোটিকৈ সৰ্বমুঠ 40 কোটি টকাৰ পুঁজিৰ আবণ্টন দিয়া হৈছে। এই পুঁজিৰ সৎ ব্যৱহাৰ আমি যদি নিশ্চয়তা কৰিব পাৰোঁ বা নিশ্চিত কৰিব পাৰোঁ, তেনেহ'লে অনাগত দিনত অসমৰ আৰু বহু মহাবিদ্যালয়লৈ আমি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ পৰা অনুদান আনিবলৈ সক্ষম হ'ম। মই আজি যিসকল শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আদি কৰি যিসকল শিক্ষানুষ্ঠান প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ দ্বাৰা উপকৃত হ'ল, তেওঁলোকক প্ৰতিটো টকাৰ সৎব্যৱহাৰ কৰিবলৈ মই আহ্বান জনাম, যাতে তেওঁলোকৰ পুঁজিৰ সৎব্যৱহাৰে অসমৰ বাকী মহাবিদ্যালয়সমূহকো পুঁজি প্ৰাপ্তিৰ পথ মুকলি কৰি দিয়ে। আজিৰ শিক্ষক দিৱসৰ এই অনুষ্ঠানত একত্ৰিত হৈ আমি শিক্ষকতাৰ মহান সেৱাত জীৱন উৎসৰ্গা কৰা শিক্ষাগুৰুসকলৰ প্ৰতি আমাৰ সেৱা ভক্তি নিবেদন কৰিছোঁ। শিক্ষকতা এটা সাধাৰণ পেচা নহয়। শিক্ষকতা হৈছে এটা মহৎ কৰ্ম, এক বিশেষ দায়িত্ব। শিক্ষকতা হৈছে জীৱনজোৰা এক ব্ৰত, এক পবিত্ৰ কৰ্তব্য। শিক্ষকসকলে শিক্ষাৰ্থীৰ মনত কৌতূহল জাগ্ৰত কৰি তেওঁলোকৰ মন মস্তিষ্ক নিত্য নতুন চিন্তা চেতনাৰে পূৰ্ণ কৰি প্ৰেৰণাৰ স্ৰোত হৈ আজীৱন তেখেতসকলক প্ৰভাৱিত কৰি আহিছে। এজন শিক্ষকে শিক্ষাৰ্থীৰ হৃদয়ত জ্ঞানৰ অগ্নি জ্বলাই আত্ম আৱিষ্কাৰ আৰু সফলতাৰ পথৰ দিশে তেওঁলোকক ধাৱমান কৰে। এজন শিক্ষকৰ ভূমিকা কেৱল মাত্ৰ শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজতেই সীমাবদ্ধ নহয়। শিক্ষকৰ ভূমিকা দূৰ সীমান্তলৈ ব্যাপ্ত হৈ থাকে। যেতিয়া আমি আত্মবিশ্বাসী আৰু চৰিত্ৰবান এগৰাকী শিক্ষাৰ্থী দেখা পাওঁ, তাৰ অন্তৰালত বহু পৰিমাণে শিক্ষাগুৰুসকলৰ অৱদান লুকাই থাকে। এগৰাকী শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঢ় দিয়াৰ জৰিয়তে মানৱ জাতিৰ ভৱিষ্যত নিৰূপিত কৰাৰ অপৰিসীম ক্ষমতাই শিক্ষকতাক এক মহান বৃত্তিলৈ ৰূপান্তৰিত কৰিছে। যিগৰাকী মহান ব্যক্তিৰ সোঁৱৰণত শিক্ষক দিৱস আমি উদযাপন কৰোঁ, সেইগৰাকী শিক্ষক দাৰ্শনিক ডক্টৰ ৰাধাকৃষ্ণনে শিক্ষকতাকে জীৱনৰ এক ব্ৰত হিচাপে গ্ৰহণ কৰিছিল। ৰাধাকৃষ্ণনে যিসমূহ বক্তৃতা প্ৰদান কৰিছিল, সেই বক্তৃতাসমূহে কেৱল ছাত্ৰ সমাজকে নহয়, শিক্ষক, বৌদ্ধিক সমাজ আৰু ৰাজনীতিবিদ বৈজ্ঞানিকসকলৰো দৃষ্টি আকৰ্ষণ কৰিছিল। মানুহৰ জীৱনত দৰ্শনৰ প্ৰয়োজনীয়তা কিমান, সেই কথা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে গভীৰভাৱে উপলব্ধি কৰিছিল। দ্য ইণ্টাৰনেশ্যনেল জাৰ্নেল অফ এথিক্স, দ্য এছিয়াটিক ৰিভিউ আদি পত্ৰিকাত প্ৰকাশ পোৱা তেওঁৰ দৰ্শন সম্পৰ্কীয় প্ৰবন্ধসমূহে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
1937 চনত তেওঁ ব্ৰিটিছ একাডেমীত বুদ্ধদেৱ সম্পৰ্কত বক্তৃতা প্ৰদান কৰিছিল, যি মাষ্টাৰ মাইণ্ড বক্তৃতা ৰূপে সমাদৃত হৈছিল। দৰ্শনৰ তত্ত্ববোৰ সৰলভাৱে উত্থাপন কৰিব পৰাটো তেওঁৰ এক বিশেষ কৃতিত্ব আছিল। বেদান্তৰ ওপৰত আৰু উপনিষদৰ ওপৰত তেখেতৰ হাড়গৰ্ভ লেখনি, বক্তব্য আৰু গভীৰ জ্ঞানে ভাৰতৰ সনাতন সংস্কৃতিৰ তেওঁক এক প্ৰতিভূলৈ ৰূপান্তৰিত কৰিছিল। আজিৰ এই পবিত্ৰ দিনটোত আমি সকলোৱে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাৰতৰ ইতিহাস মহান শিক্ষকসকলৰ জীৱন বৃত্তিৰে পৰিপূৰ্ণ হৈ আছে। কৌটিল্য আৰু চাণক্য আছিল এজন মহান শিক্ষক। মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্তৰ উপদেষ্টা চাণক্যৰ অৱদান শাসন আৰু কৌশলৰ ওপৰত তেওঁৰ অমূল্য শিক্ষাই আজিও সমাজ জীৱনক প্ৰবাহিত কৰে। ব্যক্তিতকৈ ৰাষ্ট্ৰ আমাৰ সদায়ে পৰম পূজনীয়, এই তত্ত্বক তেখেতে নিজৰ জীৱনৰ জৰিয়তে প্ৰতিপন্ন কৰিছিল। আজিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ কৰ্ম যজ্ঞৰ জৰিয়তে ৰাষ্ট্ৰ প্ৰথম এই নীতিক আগুৱাই লৈ আহিছে, যি নীতিৰ আৰম্ভণি কৰিছিল এগৰাকী মহান শিক্ষক কৌটিল্য, বা যাক আমি বিষ্ণুগুপ্ত চাণক্য বুলি জানিব পাৰোঁ। প্ৰাচীন ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্টই গণিতৰ ওপৰত তেওঁৰ যুগান্তকাৰী কৰ্মৰ জৰিয়তে মানৱ জাতিলৈ শিক্ষাৰ বাট কাটি থৈ গৈছে। বিশেষকৈ বীজগণিত আৰু ত্ৰিকোণমিত্ৰিক্সৰ ওপৰত তেওঁ আগবঢ়োৱা অৱদানে গণিতক সমৃদ্ধ কৰিছে। সূৰ্যকেন্দ্ৰিক সৌৰজগতৰ ধাৰণাকে ধৰি জ্যোতিৰ্বিজ্ঞান ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানে সেই যুগক অতিক্ৰম কৰি গৈছিল। ভাৰতীয় সভ্যতাত আধ্যাত্মিক জীৱন সমৃদ্ধ কৰি শংকৰাচাৰ্যৰ দৰে গুৰুৱে অদ্বৈত বেদান্ত দৰ্শনৰ জৰিয়তে ভাৰতীয় দৰ্শনক বিশ্বৰ সমসাময়িক জগতখনত প্ৰতিষ্ঠা কৰিছিল। বৌদ্ধ ধৰ্মৰ ওপৰত নাগাৰ্জুনৰ শিক্ষাই প্ৰাচ্য জগতত গভীৰ প্ৰভাৱ পেলাই দয়া, কৰুণা আৰু মানসিক শান্তি দৰ্শনক অধিক ব্যাপ্তি প্ৰদান কৰিছিল। আমাৰ ৰাজ্যৰ শৈক্ষিক জগতখনো বহু শিক্ষাগুৰুৱে তেওঁলোকৰ অসামান্য অৱদানৰ জৰিয়তে সমৃদ্ধ কৰি থৈ গৈছে। অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমৎ শংকৰদেৱৰ জীৱন আৰু দৰ্শন গঢ় দিয়া ব্যক্তিগৰাকী আছিল তেওঁৰ গুৰু মহেন্দ্ৰ কন্দলীয়ে। যুগনায়ক মহাপুৰুষগৰাকীক তেওঁৰ গুৰুৰ প্ৰেৰণা আৰু স্বীকৃতিয়ে নিজৰ প্ৰতিভা সম্পৰ্কে আত্মবিশ্বাসী কৰি তুলিছিল। ফলত গুৰুৰ ঋণ স্বীকাৰেৰে দোপতদোপে তেওঁ আগুৱাই যাবলৈ সক্ষম হৈছিল। অসমীয়া জাতিক আধুনিক শিক্ষাৰে শিক্ষিত কৰি ভাৰতবৰ্ষৰ বুকুত স্বপ্ৰতিভাৰে উজ্বলাই তুলিবলৈ ব্ৰিটিছ শাসনকালত প্ৰয়াস চলোৱা ব্যক্তিসকলৰ অন্যতম আছিল আনন্দৰাম ঢেকিয়াল ফুকন। আনন্দৰাম ঢেকিয়াল ফুকনৰ ব্যক্তিত্ব গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল তেওঁৰ শিক্ষকে। উচ্চ শিক্ষা লাভৰ বাবে আনন্দৰামক কলিকতালৈ পঠোৱা মূল ব্যক্তিকেইজন আছিল তেওঁৰ শিক্ষাগুৰুসকল। শিক্ষক হিচাপে গুণী ছাত্ৰৰ প্ৰতি তেওঁলোকে কি ধৰণে দৃষ্টি ৰাখিব লাগে আৰু আনন্দৰামক ঘৰৰ অনিচ্ছাৰ স্বত্বেও এক প্ৰকাৰ উচ্চ শিক্ষাৰ বাবে হুকুম দি তেওঁৰ শিক্ষাগুৰুসকলে তেওঁক কলিকতালৈ পঠাই দিছিল। অসমীয়া ভাষা সাহিত্যৰ ওজা যশস্বী গৱেষক সাহিত্যিক বাণীকান্ত কাকতিৰ জীৱনত শিক্ষকৰ ভূমিকা আছিল অপৰিসীম। এগৰাকী শিক্ষকে ছাত্ৰক কিমান ভাল পাব পাৰে, ছাত্ৰৰ বুদ্ধিদীপ্ততা দেখি শিক্ষকৰ মন কেনেকৈ পুলকিত হ'ব পাৰে, সেই কথা বাণীকান্ত কাকতিৰ জীৱনত প্ৰকাশ পাইছে। এবাৰ বিদ্যালয়ৰ পৰীক্ষাত বাণীকান্ত কাকতিৰ শিক্ষক লক্ষীনাৰায়ণ গোস্বামীয়ে সংস্কৃতত তেওঁক 100ৰ ভিতৰত 105 নম্বৰ দিছিল। এই কথাই বাণীকান্ত কাকতিদেৱৰ জীৱনত অসীম প্ৰেৰণা দিছিল। দৰাচলতে ই আছিল
প্ৰতিভাৰ এক বিৰল সন্মান আৰু এই বিৰল প্ৰতিভাৰ সন্মানেৰে সন্মানিত হৈ বাণীকান্ত কাকতিয়ে পৰৱৰ্তী কালত অসমীয়া ভাষা সাহিত্যৰ এগৰাকী বিশিষ্ট গৱেষক বিশ্লেষক আৰু এগৰাকী সফল শিক্ষক হিচাপে তেওঁ সুনাম অৰ্জন কৰিব পাৰিছিল। ইতিহাসৰ বুকুত শিক্ষকসকলে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জ্ঞান অমৃতৰ প্ৰবাহিত ধাৰাক আগুৱাই লৈ আহে। ভাৰতৰ স্বাধীনতাৰ উষা লগনত নানা বিপদ বিঘিনি নেওচি বৰ্তমান অৰুণাচল প্ৰদেশৰ জনজাতীয় সমাজখনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰিছিল অসম কন্যা ইন্দিৰা মিৰিয়ে। 1947 চনত তেওঁ নেফাৰ শিক্ষা বিষয়া হিচাপে নিযুক্তি লাভ কৰাৰ সময়ত নেফা আছিল এক দুৰ্গম এলেকা। এনে ঠাইত শিক্ষা বিষয়া হিচাপে শিক্ষাৰ প্ৰসাৰ সাধন কৰিবলৈ যোৱা আছিল অজস্ৰ প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ। দেশ বিদেশত উচ্চ শিক্ষাৰে শিক্ষিত হোৱা স্বত্তেও নেফাৰ জনজাতীয় ভাই ভনীসকলৰ লগত অন্তৰংগ সম্পৰ্ক স্থাপন কৰি কেতিয়াবা হাতীত উঠি, কেতিয়াবা ঘোঁৰাত উঠি, নতুবা কেতিয়াবা খোজকাঢ়ি বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ সৈতে সংযোগ স্থাপন কৰি তেওঁলোকৰ মাজত শিক্ষা বিস্তাৰৰ বাবে তেওঁ শিক্ষানুষ্ঠান স্থাপন কৰিছিল। প্ৰায় এটা দশক নেফাত থাকি তেওঁ শিক্ষাৰ যি ভেটি স্থাপন কৰিছিল সি অৰুণাচল প্ৰদেশক এক নৱজাগৰণৰ ফালে লৈ গৈছিল। মোৰ দৃষ্টিত অসমীয়া শিক্ষক সমাজত শ্ৰীমতী ইন্দিৰা মিৰি এগৰাকী অনন্য উজ্জ্বল প্ৰতিভা আছিল আৰু ইন্দিৰা মিৰিৰ জীৱন দৰ্শনে আজিও আমাৰ শিক্ষক সমাজক প্ৰেৰণা দিব পাৰে। তেখেতসকলক দুৰ্গম অঞ্চলত সাহসেৰে কাম কৰাৰ বাবে সাহস দিব পাৰে। আধুনিক অসমত শ্ৰেণীকোঠাৰ মাজতো কেইবাগৰাকীও শিক্ষকে সুন্দৰ কৰ্মৰ মাজেৰে ছাত্ৰসকলৰ জীৱনৰ প্ৰেৰণা হৈ পৰিছে। কিছুদিন আগতে 2024 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেনে এজন শিক্ষক, গৱেষক, লেখক ক্ষীৰধৰ বৰুৱাক ডিলিট উপাধি প্ৰদান কৰিছিল। বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে ছায়েন্স কাৰ্টুন ব্যৱহাৰৰ ক্ষেত্ৰত তেখেতক অসমৰ বাটকটীয়া বুলি আমি ক'ব পাৰোঁ। আজিৰ এই শিক্ষক দিৱসৰ দিনটোত মই আৰু এগৰাকী ডিব্ৰুগড় জিলাৰ শিক্ষকৰ কথা গভীৰ কৃতজ্ঞতাৰে সোঁৱৰণ কৰিব খোজো। তেওঁ হৈছে এইবাৰৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষক, ডিব্ৰুগড় জিলাৰ চিয়া বকুলনি বালিকা হাইস্কুলৰ শিক্ষক দীপেন খনিকৰ। পুতলা নাচৰ জৰিয়তে পাঠদানৰ উদ্ভাৱনী কৌশল অৱলম্বন কৰি দীপেন খনিকৰে সামাজিক পৰিৱেশ সম্পৰ্কীয় বিষয়ত কাৰ্টুন ভিডিঅ' প্ৰস্তুত কৰি শিক্ষাদান কৰে, যাতে ছাত্ৰ ছাত্ৰীসকলে বিশ্বায়নৰ জৰিয়তে আনন্দপূৰ্ণ পৰিৱেশত শিক্ষাৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক জ্ঞানৰ আদান প্ৰদান কৰিব পাৰে। মই ভাবো এনে ধৰণৰ শিক্ষক আমাৰ পাতস্মৰণীয় আৰু এনেবোৰ শিক্ষকেই আমাৰ জীৱনত প্ৰেৰণাৰ স্ৰোত হিচাপে কাম কৰে। আজিৰ অনুষ্ঠানত উপস্থিত শিক্ষক শিক্ষয়িত্ৰী সমাজলৈ মই দুটামান কথা উল্লেখ কৰিব খুজিছো। আমি সকলোৱে আমাৰ মনত এটা ধাৰণা যে আমি আমাৰ ৰাজ্যখনক ভাল পাওঁ, আমি অসম প্ৰেমী, আমি অসমখনৰ ভাল হলে আমি ভাল পাওঁ। কিন্তু আমাৰ সন্মুখত সমস্যাটো হ'ল যে আমি বিচাৰো যে আমাৰ ৰাজ্যখনৰ ভাল কোনোবাই কৰি দিয়ক আৰু তেওঁক আমি ধন্যবাদ জনাম, কৃতজ্ঞতা জনাম। কিন্তু সেই কোনোবাজন কোন? সেই কোনোবাজনৰ কোনো সংজ্ঞা আমাৰ ওচৰত নাই। সেই কোনোবাজন যদি আমি বিচাৰি যাওঁ, সেই কোনোবাজন হ'ল আমি নিজেই। আমি যদি আমাৰ ৰাজ্যখনক ভাল পাওঁ, আমি যদি নিজক ভাবো যে এই অসমৰ আমি সন্তান, তেতিয়াহ'লে আমাৰ নিজৰ জীৱনত আমি যদি সিদ্ধান্ত লওঁ যে আমাৰ ৰাজ্যখনক আমি সুজলা আৰু সুফলা কৰি তুলিম, তেতিয়াহ'লে সেইজনক আমি বিচাৰিব নালাগে, আমি নিজেই সেইজন হৈ পৰিব পাৰোঁ।
অসমৰ শিক্ষক সমাজ, অসমৰ চিকিৎসক সমাজ, অসমৰ ৰাজনীতি কৰা ব্যক্তিসকল, অসমৰ ব্যুৰক্ৰেটসকল, অসমৰ কৰ্মচাৰীসকল প্ৰতিটো দিন যদি কাৰ্যালয়ত প্ৰৱেশ কৰে যে মই অসম মাতৃৰ এজন গৌৰৱান্বিত সন্তান আৰু আজিৰ দিনটোত মই কাৰ্যালয়ত বহি মই মাত্ৰ মোৰ ৰাজ্যখনক সেৱা কৰিম, তেনে এখন ৰাজ্যক বিকাশৰ ফালে আগবাঢ়ি যোৱাত কোনেও বাধা দিব নোৱাৰে। কিন্তু আমি যেতিয়া ভাবিম ৰাতিপুৱা আমি শিক্ষানুষ্ঠানত আহিম, আমি দেৰিকৈ আহিম, সোনকালে যাম আৰু ৰাতিপুৱা বাতৰি কাকতখন পঢ়ি আন 10 জনক সমালোচনা কৰিম, আমি ৰাতিপুৱা নিজৰ কাৰ্যালয়ত হাজাৰটা ফাইল আমি বন্ধ কৰি থৈ দিম, আমি ফাইল নাচাম আৰু ৰাতিপুৱা ঘৰত টিভি চাই আন এজনক আমি সমালোচনা কৰিম, তেনে এটা জাতি কেতিয়াও আগুৱাই যাব নোৱাৰে। আমি প্ৰত্যেকেই জানো যে মহাসাগৰে সৃষ্টি কৰা নাই, নদীবিলাক গৈ গৈ মহাসাগৰ সৃষ্টি কৰে। নদীবিলাকে নিজে সৃষ্টি হ'ব নোৱাৰে, উপনদীবিলাকে গৈ গৈ নদীৰ সৃষ্টি কৰে। উপনদীবিলাকো নিজে সৃষ্টি হ'ব নোৱাৰে, খাল ডুঙাৰ পানী আৰু বৰষুণৰ কণ কণ একোটা কণিকাই উপনদীৰ সৃষ্টি কৰে। অৰ্থাৎ আমি যদি এখন মহাসাগৰ হিচাপে অসমক তুলনা কৰোঁ, এই মহাসাগৰখন সৃষ্টিৰ আৰম্ভণি হ'ল আমাৰ জীৱনৰ নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অৱদানসমূহ। আমাৰ জীৱনৰ যেতিয়া নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অৱদানসমূহ আমি আগবঢ়াই যাব পাৰোঁ, তেতিয়াহ'লে অসমখন নিশ্চিতভাৱে মহাসাগৰত পৰিগণিত হ'ব। আজি আমাৰ সমাজৰ যিটো ধাৰণা যে মই বৰঙণি আগ নবঢ়াওঁ, মই মোৰ পৰিয়ালক লৈ ব্যস্ত থাকিম, মই মোৰ জীৱনত প্ৰতিটো কাম কৰিম যি কামে মোৰ দেশক সমৃদ্ধ নকৰে, কিন্তু মই আনৰ পৰা আশা কৰিম যে মোৰ দেশখন সমৃদ্ধ হওক, তেনে এক ব্যৱস্থাৰে আমাৰ জাতীয় জীৱন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। যদি কৌটিল্য আৰু চাণক্যই নিজে ৰজা হোৱাৰ কল্পনা কৰিলেহেঁতেন, চন্দ্ৰগুপ্ত মৌৰ্যৰ কেতিয়াও সৃষ্টি হ'ব নোৱাৰিলেহেঁতেন। অৰ্থাৎ আমি যেতিয়া আশা কৰোঁ যে মোৰ জীৱনত মোৰ দায়িত্ব পোৱা কামখিনি মই নিষ্ঠাৰে আৰু সততাৰে সৈতে পালন কৰিম, সেই সৰু সৰু কৰ্মযজ্ঞই একোখন মহাসাগৰ সৃষ্টি কৰিব পাৰে। আমাৰ শিক্ষানুষ্ঠানলৈ পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ মনত আমি যেতিয়াই সদাচাৰ, সৎগুণ আৰু সৎ পথৰ আমি বীজ ৰোপণ কৰিম, সমাজ নিজে নিজে সুন্দৰ হ'ব, সমাজ নিজে নিজে মহীয়ান হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ দায়িত্ব আমি যেতিয়াই নিষ্ঠাৰে সৈতে পালন কৰিম, তেতিয়াই আমাৰ সমাজখন সৰ্বাংগ আৰু সুন্দৰ হ'ব। ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ বহুদিন দায়িত্ব পালন কৰাৰ মোৰ সৌভাগ্য হৈছিল। মই এই সময়ছোৱাত দুই ধৰণৰ শিক্ষক জীৱনত লগ পাইছিলোঁ। এচাম শিক্ষক যোনে শিক্ষকক তেওঁলোকৰ জীৱিকা নিৰ্বাহনৰ এক ব্যৱস্থা হিচাপে গ্ৰহণ কৰিছে, যে শিক্ষকতা মোৰ বাবে এটা চাকৰি, আন 10 জনে যেতিয়া যেনেকৈ চাকৰি কৰে তেনেকৈ মই চাকৰি কৰিম। আন এচাম শিক্ষক সমাজক লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল, যোনে শিক্ষকতাক চাকৰিৰ পৰা ওপৰলৈ লৈ গৈ তেওঁলোকে শিক্ষকতাক নিজৰ জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল। এটা সময়লৈকেও তেওঁলোকে অনুভৱ নকৰিছিল যে আমি চৰকাৰৰ অধীনত চাকৰি কৰোঁ। তেওঁলোকে প্ৰতিটো দিনেই তেওঁলোকে মনত এটা ধাৰণাৰ সৃষ্টি কৰিছিল যে আমি এটা মানৱ সভ্যতা আমাৰ ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ আলোকেৰে আলোকিত কৰি আমি সমাজলৈ বৰঙণি আগবঢ়াম। এই দুইটা শিক্ষকৰ মাজত ৰিকনচিলিয়েশ্যন বহুত সময়ত সম্ভৱ নহয়। আৰু যিসকল প্ৰকৃত শিক্ষক তেওঁলোকে শিক্ষকতাক ঢাল আৰু তৰোৱাল হিচাপে ব্যৱহাৰ নকৰে, কিন্তু যিসকলে শিক্ষকতা নকৰে, চাকৰি কৰে, তেওঁলোকে শিক্ষকতাক ঢাল আৰু তৰোৱাল হিচাপে ব্যৱহাৰ কৰে। মই ভাবো যে ঢাল আৰু তৰোৱাল হিচাপে ব্যৱহাৰ কৰা শিক্ষকতাই
আমাৰ সমাজ জীৱনত আগবঢ়াই লৈ যাব নোৱাৰে। আমি সেইসকল শিক্ষকৰ পৰা শিকিব লাগে যিসকল শিক্ষকে শিক্ষকতাক এক পবিত্ৰ ব্ৰত হিচাপে জীৱনত গ্ৰহণ কৰিছে, এক সমাজত জ্ঞানৰ আলোকেৰে আলোকিত কৰাৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছে। 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱসত আমি সকলো শিক্ষকক শ্ৰদ্ধা জনাবলৈ সমবেত নহওঁ। আমি সেইসকল শিক্ষকক শ্ৰদ্ধা জনাবলৈ সমবেত হওঁ যিসকলে শিক্ষকতাক এক স্বৰ্গীয় অনুভূতিলৈ লৈ গৈছে, যিসকলে শিক্ষকতাক এক সামাজিক দায়বদ্ধতাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছে, যিসকলে শিক্ষকতাক এক মহান ব্ৰতলৈ ৰূপান্তৰ কৰিছে, যিসকলে শিক্ষকতাক ভাৰতীয় সভ্যতাৰ প্ৰবাহমান গতিটোক ফল্গু ধাৰাৰে আগুৱাই লৈ যোৱাৰ জীৱনৰ কৰ্তব্য হিচাপে গ্ৰহণ কৰিছে। আজি আমাৰ কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত থিয় হৈ মই শিক্ষকতাক মহান কৰ্তব্য হিচাপে গ্ৰহণ কৰা প্ৰতিগৰাকী শিক্ষকলৈ মই মোৰ হিয়া ভৰা শ্ৰদ্ধা নিবেদন কৰিছো। যিসকলে শিক্ষকতাক ঢাল আৰু তৰোৱাল হিচাপে ব্যৱহাৰ কৰে তেওঁলোকক মই অনুৰোধ কৰিম যে ছাত্ৰ সমাজ আজি শিক্ষাৰ বাবে আগ্ৰহী। আমাৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত সেইসমূহ ছাত্ৰ আহে যিসমূহে ব্যক্তিগত শিক্ষানুষ্ঠানলৈ যাব নোৱাৰে। এটা সময় আছিল যেতিয়া সকলো আমাৰ স্কুলত আহিছিল, সেই সময়ত আমাৰ দায়িত্ব দেউতাক মাকেও ঘৰত পালন কৰিছিল। কিন্তু আজি আমাৰ সমাজৰ বিৱৰ্তনৰ পিছত আমাৰ অসমীয়া স্কুলসমূহত সেইসমূহ শিক্ষক, সেইসমূহ ছাত্ৰ ছাত্ৰী আহে যাৰ ঘৰত হোমৱৰ্ক হ'ব নোৱাৰে, যাৰ ঘৰত টিউচন হ'ব নোৱাৰে, যোনে মাত্ৰ শিক্ষকজনৰ চকুলৈ চাই যে ময়ো ডক্তৰ হ'ব খোজো, ময়ো ইঞ্জিনিয়াৰ হ'ব খোজো, ময়ো আন 10জন ছাত্ৰৰ দৰে সমাজত এজন প্ৰতিষ্ঠিত নাগৰিক হ'ব খোজো। আজিৰ পৰা 20 বছৰ আগতে শিক্ষকৰ, চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ যি দায়িত্ব আছিল তাৰ সেই দায়িত্ব আজি কোনো গুণে কমা নাই, বৰঞ্চ দায়িত্ব বাঢ়ি গৈছে। কাৰণ আমাৰ সন্মুখত বহি থকা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী হ'ল এখন দৰিদ্ৰ পৰিয়ালৰ পৰা অহা, এজন নিষ্পেষিত পৰিয়ালৰ পৰা অহা, আৰু সেই দৰিদ্ৰ পৰিয়ালটোৱে আৰু সেই দৰিদ্ৰ সন্তানটোৱে শিক্ষকজনৰ চকুলৈ চাইছে, মুখলৈ চাইছে, আৰু তেওঁলোকে বিচাৰিছে যে এই ব্যক্তিজনেই মোক এজন বহল সমাজৰ বুকুত প্ৰতিষ্ঠা হ'ব পৰা পূৰ্ণ মানুহলৈ ৰূপান্তৰ কৰিব। কেতিয়াবা আমি ভাবো ইংৰাজী স্কুল হ'ল, শংকৰদেৱ বিদ্যালয় হ'ল, জাতীয় বিদ্যালয় হ'ল, এতিয়া আমাৰ দায়িত্ব কমি গ'ল। মই তাক বিশ্বাস নকৰো। মই ভাবো যে যিসকলৰ পিতৃ মাতৃয়েও দায়িত্ব ল'ব পাৰে তেওঁলোক আন বিদ্যালয়লৈ গ'ল, কিন্তু যিসকলৰ দায়িত্ব কোনেও ল'ব নোৱাৰে সেইসকল আমাৰ বিদ্যালয়ত আছে। সংখ্যাতকৈ কোৱালিটি ইজ মোৰ ইম্পৰ্টেণ্ট। আজি সংখ্যা আমাৰ বিদ্যালয়ত কিমান আছে সি বহু পৰিমাণে মানদণ্ড নিৰূপণ নকৰে। এটা কথা আমি নিশ্চিত যে আমাৰ প্ৰত্যেকগৰাকী আমাৰ ছাত্ৰ ছাত্ৰী, কালি যদি আমি মধ্যাহ্ন আহাৰ নিদিওঁ 50% ছাত্ৰ ছাত্ৰী স্কুললৈ নাহিব। কালি যদি আমি ইউনিফৰ্ম নিদিওঁ তেতিয়াহ'লে 10জন ছাত্ৰ ছাত্ৰীয়ে পিন্ধিবলৈ একেটা কাপোৰকে পিন্ধি আহিব যি কাপোৰ সময়ত উৱলি যাব। আৰু আমি যদি তেওঁলোকক বিনামূলীয়া পাঠ্যপুথি নিদিওঁ, তেওঁলোকে পঢ়িবৰ কাৰণে কিতাপ এখন কিনিবলৈ বছৰৰ শিক্ষাবৰ্ষ শেষ হৈ যাব, কিতাপ কেইখন কিনিব নোৱাৰিব। আজি তেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ দায়িত্ব অসমৰ শিক্ষক সমাজৰ ওপৰত ন্যস্ত হৈছে। আগত আছিলে যে পিতৃ মাতৃয়েও ঘৰত পঢ়ায়, পিতৃ মাতৃয়ে জলপান খুৱাই স্কুললৈ পঠায়, পিতৃ মাতৃয়ে কাপোৰ সাজু কিনি দিব পাৰে। আজি আমাৰ বিদ্যালয়ত তেনেকুৱা বিলাসিকতা নাই। চৰকাৰে যদি সহায় নকৰে এই বিদ্যালয়সমূহৰ পৰা ষ্টুডেণ্ট নোহোৱা হৈ যাব। আজি আমি দেখা পাওঁ ডিব্ৰুগড়, তিনিচুকীয়াৰ দৰে জিলাত ক্লাছ 8ৰ পৰা স্কুলত ছাত্ৰ ছাত্ৰী নোহোৱা হ'ব আৰম্ভ কৰে। আজি আমাৰ প্ৰথম
প্ৰাথমিক বিদ্যালয়ত যিমান ষ্টুডেণ্ট ডিব্ৰুগড় তিনিচুকীয়া জিলাত এডমিশ্যন লয় তাতকৈ আধা ছেকেণ্ডাৰী স্কুলত ড্ৰপ আউট হয়। বহুতৰ মনত এটা ধাৰণা আছে যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতে আটাইতকৈ শিক্ষাৰ পোহৰ পৰে। মানুহৰ মনত ধাৰণা আছে যে আটাইতকৈ সমৃদ্ধ জিলা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। কিন্তু যেতিয়া আমি পৰিসংখ্যা চাওঁ সেই সত্যৰ আন এটা স্বৰূপ আমি দেখা পাওঁ। যোৱা কেইদিনমান আগতে আমাৰ ডিচি কনফাৰেন্সত আমি দেখা পাইছিলোঁ যে ছেকেণ্ডাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ছেকেণ্ডাৰী স্কুললৈ যোৱাৰ পিছত আটাইতকৈ অসমৰ ভিতৰতে ড্ৰপ আউট বেছি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত। তাৰ কাৰণ কি? কাৰণ সমাজ দুখন সমাজত বিভক্ত। এখন সমাজ যদি আধ্যবন্ত জ্ঞানবন্ত বিদ্যাৰে পৰিপূৰ্ণ, আন এখন সমাজ আছে যি চাহ বাগিচাত কাম কৰে, যি ইয়াৰ লগত জড়িত উৎপাদনৰ লগত জড়িত বিভিন্ন কামত শ্ৰমিক হিচাপে কাম কৰে। এইসকলৰ সন্তানে অষ্টমমান শ্ৰেণী নৱমমান শ্ৰেণীৰ পৰাই তেওঁলোকে লাহে লাহে বিদ্যালয়ৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। কোনোবা অৰুণাচল প্ৰদেশলৈ যায়, কোনোবা ভাৰতৰ আন প্ৰদেশসমূহলৈ যায়। আজি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত মাইগ্ৰেশ্যন আটাইতকৈ অসমৰ ভিতৰতে বেছি বুলি ক'লে ভুল কৰা নহ'ব। তেনেকুৱা এটা সময়ত মই ভাবোঁ যে অসমৰ আটাইতকৈ আগবঢ়া জিলা বুলি প্ৰতিষ্ঠিত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাই শিক্ষাৰ যদি এনেকুৱা এটা পৰিৱেশ আমাৰ সন্মুখত দাঙি ধৰে, তেতিয়াহ'লে আন জিলাসমূহত ডিমা হাছাও পশ্চিম কাৰ্বি আংলঙত আমি কিমান কাম কৰিবলগীয়া আছে, ই আমাৰ প্ৰত্যাহ্বানৰ এটা স্বৰূপ দিয়ে। স্কুলত যদি ক্লাছ 7ত প্ৰাথমিক বিদ্যালয় পৰ্যায়ত আমি যদি সন্তানটোৰ মনত এটা যদি জ্ঞান পিপাসু মনৰ সৃষ্টি কৰিব পাৰোঁ, তাক আমি ড্ৰপ আউটৰ পৰা আমি ৰোধ কৰিব পাৰোঁ। মই শিক্ষা বিভাগক ইতিমধ্যে অনুৰোধ কৰিছোঁ যে আমাৰ ছেকেণ্ডাৰী স্কুলত ড্ৰপ আউট ৰোধ কৰিবৰ বাবে আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা অনাগত দিনত গ্ৰহণ কৰিব লাগে তাৰ বিষয়ে কৰ্মসূচী এখন প্ৰস্তুত কৰা। কাৰণ যিখন ৰাজ্যত ল'ৰা ছোৱালীয়ে উচ্চ মাধ্যমিক পৰ্যায়ত ড্ৰপ আউট হয়, সেইখন ৰাজ্য কেতিয়াও বিকশিত ৰাজ্যলৈ পৰিণত হ'ব নোৱাৰে। মই বিশ্বাস কৰোঁ যে আমাৰ শিক্ষক সমাজ আৰু প্ৰশাসকসকল সকলোৱে মিলি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব যে যিমান সন্তান জন্ম হয় সিমান সন্তানে প্ৰাথমিক বিদ্যালয়ত পঢ়িব, সিমান সন্তানে মেট্ৰিক পৰীক্ষা দিব, সিমান সন্তানে উচ্চতৰ মাধ্যমিক পৰীক্ষা দিব। আৰু ইয়াত যেতিয়া আমি ড্ৰপ আউট ৰোধ কৰিব পাৰিম, তেতিয়াহে আমি অসমৰ শিক্ষা জগতখনক আৰু অসমৰ সমাজখনক আগুৱাই লৈ যাব পাৰিম। মই আৰু এটা নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে আমাৰ পাঠ্যপুথি জ্ঞানৰ লগতে উচ্চ মাধ্যমিক পৰ্যায়ৰ পৰাই স্কিলৰ লগত আমাৰ সম্পৰ্ক আৰম্ভ হ'ব লাগে। স্কিল বুলি ক'লে সাঁতুৰি নুবুজায়, স্কিল বুলি ক'লে আমাৰ অকল মাত্ৰ গজাল নুবুজায়, স্কিল বুলি ক'লে অকল মাত্ৰ ফাৰ্নিচাৰ নুবুজায়। স্কিল বুলি কোৱাৰ লগে লগে আমাৰ বহুতবিলাক স্কিল আছে যাক আমি স্কুলত একোটা কাৰখানা নিৰ্মাণ নকৰাকৈও সেই স্কিলৰ আমি জ্ঞান দিব পাৰোঁ। মই বিশ্বাস কৰোঁ যে আজি আমাৰ অসমতে কিমানবিলাক স্কিল আমাক প্ৰয়োজন, তাৰ যদি এখন আমি সূচী উলিয়াওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে স্কুলৰ পিছত এঘণ্টা সময় বা স্কুলৰ কেৰিকুলামৰ লগত এঘণ্টা সময় যদি আমি স্কিলৰ ওপৰত কথা পাতোঁ, ল'ৰা ছোৱালীৰ মাজত আত্মবিশ্বাস আৰু প্ৰত্যয়েৰে ভৰি পৰিব। আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমাৰ পাঠ্যপুথিত আমাৰ স্কিলক উদ্যমিতাক এক অংশ হিচাপে গ্ৰহণ কৰাৰ আজি সময় সমাগত। কাৰণ উদ্যমিতা অবিহনে আমি এজন ছাত্ৰ ছাত্ৰীক নিৰ্মাণ কৰিব নোৱাৰোঁ, যি ছাত্ৰ ছাত্ৰীয়ে অতি সোনকালে তেওঁলোকৰ পৰিয়ালটোক যিকোনো ধৰণে সমৰ্থন কৰিবৰ বাবে সমাজৰ বহল বুকুত কাম কৰিবলৈ যাব লাগিব।
আজি মই এটা সৰু উদাহৰণ দিছো। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উচ্চতৰ শিক্ষা অভিযানে 100 কোটি টকা দিছে। আমি 100 কোটি দিম 200 কোটি টকা। ইয়াত কাম কৰিবৰ কাৰণে যিমানজন মিস্ত্ৰী আহিব আপোনালোকে ধৰি লওক এজনেও মিস্ত্ৰীৰ ওপৰত কতো ট্ৰেইনিং লোৱা নাই, এজনেও মিস্ত্ৰীৰ কাম নাজানে। দেখা কৰি তেওঁলোকে মিস্ত্ৰীৰ কাম কৰিব। এখন টাইলছৰ ওপৰত এখন টাইলছ জাপি দিব, এখন মাৰ্বলৰ ওপৰত আন এখন মাৰ্বল জাপি দিব, আৰু 5 বছৰ পিছত যিমানে ধুনীয়া বিল্ডিং নপতাও কিয় ওপৰৰ পৰা বৰষুণ পৰিবই। তাৰ কাৰণ কি? আপোনালোকে যিমানবিলাক শ্ৰমিক দেখা পায় এই গোটেইবোৰ শ্ৰমিক হৈছে স্কিল নোহোৱা শ্ৰমিক, আৰু ঠিকাদাৰসকলে নিজৰ লাভ বঢ়াবৰ কাৰণে এনেকুৱা শ্ৰমিক লৈ আহে যি শ্ৰমিকক কম দামত আনিব পাৰি আৰু সেই শ্ৰমিকৰ কোনো স্কিল নাথাকে। এজন যদি শ্ৰমিকৰ মনৰ মাজত নান্দনিকতা নাথাকে তেওঁ কেতিয়াও নতুন কাম নিৰ্মাণ কৰিব নোৱাৰে। কিছুদিন আগতে ভাৰতবৰ্ষৰ সংসদ ভৱন যেতিয়া উদ্বোধন হৈছিল আমাক ৰাতিপুৱা মাতিছিল সংসদ ভৱনত কাম কৰা শ্ৰমিকসকলৰ লগত কথা পাতিবৰ বাবে। তেওঁলোকৰ জ্ঞানৰ পৰিসৰ দেখি মই মুগ্ধ হৈ গৈছিলো। একোটা পিলাৰৰ মাজত সিংহ আঁকিব, কেনেকে সিংহ বনাব, মাইনুটছ তেওঁলোকে প্ৰতিটো কথাই জানে। কিন্তু আমাৰ ইয়াত যিসকল আমি শ্ৰমিকক লৈ আহো, আমি আমাৰ ট্ৰাকখন লৈ ধুবুৰী বৰপেটাত ৰখাই দিম, যাকে পাওঁ তাকে আমি লৈ আহিম আৰু আমি তেওঁলোকক শ্ৰমিক হিচাপে কাম কৰিবলৈ অনুমতি দিম। কাৰণ আমি উদ্যমিতাৰ সৃষ্টি কৰা নাই, আমি ভাল শ্ৰমিকৰ সৃষ্টি কৰা নাই। আৰু একোজন শ্ৰমিকে আজি যেতিয়া তেওঁলোকে শিক্ষা ল'ব 300 টকাৰ পৰিৱৰ্তে 3000 টকা দিনত উপাৰ্জন কৰিব পাৰে। কিন্তু আমি যেহেতু আনস্কিলক স্কিলৰ কাম দিছো, আমি 300 টকাতে আমাৰ কামটো আমি সমাধান কৰো। এটা বিল্ডিঙো ভাল নাথাকে, ঘৰত বনোৱা বিল্ডিঙে হওক ৰাজহুৱা বিল্ডিঙে হওক, কোনো বিল্ডিঙে 6-7 বাৰ বনোৱাৰ পিছত ৰিপেয়াৰিং নকৰাকৈ ভাল নাথাকে। এই ধৰণে আমাৰ মাজত বহুত কাম আছে। আমি যদি বিদ্যালয়ৰ শিক্ষাক উদ্যমিতাৰ লগত সম্পৰ্কিত কৰিব পাৰো আমি বহুতবিলাক আগুৱাই যাব পাৰো। আজি আমাৰ অসমৰ চাহ শ্ৰমিকসকলে কেইটামান টকাত চাহপাত বুটলে, কিন্তু সেই প্ৰতিখন চাহ বাগিচাত যদি আমি এটা উদ্যমিতা কেন্দ্ৰ স্থাপন কৰো একোজন চাহ শ্ৰমিকে দিনত 3000 টকা উপাৰ্জন কৰিব পাৰে। কাৰণ আমাৰ ভাৰত যিটো গতিত আগুৱাই গৈছে সেই গতিক এতিয়া আমি না ধৰিব পাৰো না আমি চিন্তা কৰিব পাৰো। আমাৰ মনৰ গতিতকৈও ভাৰতবৰ্ষখন আগুৱাই গৈ আছে। কেইদিনমান আগতে আমি জাগিৰ ৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাম আৰম্ভ কৰিছিলো। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কথা মাৰ নযাওঁতে যোৱাকালি তাতে মেনুফেকচাৰিং ইউনিটৰ কথা আৰম্ভ হৈ গ'ল। যোৱা কেইদিনমান আগতে আমি বগীবিলৰ কল্পনা কৰিছিলো, ধলা শদিয়া চাব গৈছিলো। ধলা শদিয়া বগীবিলৰ উত্তেজনা মাৰ নাযাওঁতে এতিয়া আমাৰ বোকাখাতৰ পৰা নুমলীগড়লৈ টানেলৰ কথা আহি গ'ল। অৰ্থাৎ আমাৰ জীৱনৰ যিটো গতি তাতকৈ সমাজ আৰু বেছি তীব্ৰ গতিত আগবাঢ়িছে। সেইবাবে মই ভাবো যে উদ্যমিতা আৰু মূল পাঠ্যক্ৰমৰ মাজত সমন্বয় ই আমাৰ ভৱিষ্যতৰ কাৰণে এচাম সুন্দৰ ছাত্ৰ ছাত্ৰীক জন্ম দিব পাৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে মঞ্চত ইণ্ডাষ্ট্ৰী 4.0 এই ধৰণৰ শিক্ষাৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰাৰ সময় আজি সমাগত। আমাৰ ছাত্ৰ ছাত্ৰী আৰ্টছ পঢ়ক সায়েন্স পঢ়ক, যদি আজি বহল সমাজৰ লগত আমি আগুৱাই যাব লাগে আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দৰে আমি ইণ্ডাষ্ট্ৰী 4.0 লগত বা যি ফিউচাৰ ইণ্ডাষ্ট্ৰীৰ লগত আমি নিজক জড়িত কৰিব লাগিব। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সেইবাবে এজন দৰ্শনৰ ছাত্ৰকো অংক শিকাৰ অনুমতি প্ৰদান কৰিছে, এজন বুৰঞ্জীৰ ছাত্ৰকো কেমিষ্ট্ৰি শিকাৰ অনুমতি প্ৰদান কৰিছে। মই ভাবো যে আমাৰ স্কিলৰ যি বিবৰ্তন আছে সেই স্কিলৰ বিবৰ্তনৰ মাজত থাকি অত্যাধুনিক প্ৰযুক্তি সম্পন্ন স্কিল মানে অকল শ্ৰমিক হোৱাই নহয়,
স্কিল মানে আটাইতকৈ ডাঙৰ উদ্যোগটো ছেমি কণ্ডাক্টৰ প্ৰস্তুত কৰা ব্যক্তিজনো এটা স্কিলেই। গতিকে মই ভাবো যে ফিউচাৰ ইণ্ডাষ্ট্ৰীৰ স্কিলৰ ক্ষেত্ৰতো আমাৰ বিশ্ববিদ্যালয়সমূহে কাম কৰিব লাগে, যাতে উদ্যমিতা আৰু এটা মূল শিক্ষাৰ মাজত সমন্বয় স্থাপন হ'ব পাৰে। উদ্যমিতা আৰু মূল শিক্ষাৰ সমন্বয়েহে আমাৰ শিক্ষা জগতখনক ধুনীয়া কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসমৰ বিশ্ববিদ্যালয়সমূহক আমি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত সমাহিত কৰিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। এইবাৰ অলপ আগতে উপাচাৰ্য মহোদয়ে কোৱাৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট কোৰ্চ আৰম্ভ হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আদিতো ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেশ্যন কোৰ্চ আৰম্ভ হোৱাৰ লগে লগে আমি গ্ৰেজুৱেশ্যনৰ পৰাই এছাম ছাত্ৰ ছাত্ৰীক নিৰ্মাণ কৰাৰ বাবে সুবিধা পাম। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছোঁ যে অহাবাৰৰ পৰা আপোনালোকে ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেশ্যনৰ কাম হাতত লৈছে, কিন্তু অসমৰ সকলো বিশ্ববিদ্যালয়ে ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট পঢ়াবৰ বাবে আৰম্ভ কৰক, তাক মই আশা কৰিম। আজি শিক্ষক দিৱসৰ দিনা আমি এয়াও সংকল্প লৈছোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত 2030 চনৰ আগতে পৰ্যায়ক্ৰমে আমি মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয়লৈকে আমি উন্নত কৰিম। ইয়াৰ ফলত 2030 চনলৈকে অসমত বিশ্ববিদ্যালয়ৰ সংখ্যা 100খনলৈ বৃদ্ধি পাব। এই ধৰণৰ আমি ৰাজ্যৰ শিক্ষা জগতখনক উজ্জীৱিত কৰাৰ নতুন নতুন প্ৰয়োজন, নতুন নতুন চিন্তাৰে আমি আগবাঢ়িছোঁ। মই আশা কৰোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সফল প্ৰয়োগ আমাৰ শিক্ষা জগতখনক আৰু অধিক সুন্দৰ কৰিব। শিক্ষক দিৱসৰ আজি পবিত্ৰ ক্ষণত আমাৰ হাইস্কুল পৰ্যায়, প্ৰাথমিক বিদ্যালয় পৰ্যায়ত যিসকল শিক্ষাগুৰুৱে তেওঁলোকৰ কৃতিত্বপূৰ্ণ সেৱাৰ বাবে শিক্ষক দিৱসৰ বঁটা লাভ কৰিলে, আটাইকেইগৰাকীকে মই মোৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। ৰাজ্যৰ শিক্ষকসকলৰ সমস্যা, শিক্ষক সমাজৰ ভৱিষ্যত, এই সম্পৰ্কে আমি সদায় সচেতন। শিক্ষক সমাজৰ লগত আমি সদায় সেই দিশত একেলগে কাম কৰি আহিছোঁ। ৰাজ্য চৰকাৰে প্ৰাথমিক বিদ্যালয়ত 6000 প্ৰধান শিক্ষক পোষ্ট ক্ৰিয়েট কৰাকে ধৰি কেইদিনমান আগতে সৰ্বশিক্ষা অভিযানত কাম কৰা 25,000 শিক্ষকক স্থায়ী নিযুক্তিকে ধৰি আমি এটাকৈ যুগান্তকাৰী পদক্ষেপ আমি লৈ আহিছোঁ। অনাগত দিনবিলাকতো আমি শিক্ষক সমাজৰ সমস্যাসমূহ দূৰীকৰণৰ বাবে আমি প্ৰচেষ্টা চলাই যাম। 5 ছেপ্টেম্বৰৰ এই পবিত্ৰ দিনটোত অসমৰ সমূহ শিক্ষক সমাজলৈ ডিব্ৰুগড়ৰ পৰাই মই অভিবাদন, অভিনন্দন আৰু নমন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।